মোৰ ফালৰ পৰা মই সেই বুথটোৰে বুথ প্ৰেচিডেণ্ট বিভিন্ন কষ্ট কৰি তেখেতক আমি সমাজৰ কামত আগবঢ়াই দিছিলোঁ। তে যি কি নহওক বেমাৰ আজাৰ মানুহৰ হয়, কিন্তু এনেকুৱা কি আছিলে মই হস্পিটেল কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰোঁ এজন সচেতন নাগৰিক হিচাপে যে এনেকুৱা গ'ল্ড ব্লাডাৰ আৰু আপোনাৰ জৰায়ু টিউমাৰ এটা অপাৰেশ্যন আমি বিভিন্ন চিকিৎসকৰ মুখত শুনি আহিছোঁ যে এটা গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত এটা টিউমাৰৰ যিটো জৰায়ু টিউমাৰ সেইটো মেডিচিনৰ দ্বাৰা মোটামুটি 2-3 মাহ ৰখাব পৰা যায়। সেইটো ছায়েন্সত আজিকালি এভেইলেবল। গতিকে তেওঁলোকে একেলগে দুটা অপাৰেশ্যন কি কাৰণত কৰিলে, এনেকুৱা কি কণ্ডিশ্যন আছিলে পেচেণ্টটোৰ, সম্পূৰ্ণ তথ্যখিনি তেওঁলোকে ৰাজহুৱা কৰক। 1 নম্বৰ আৰু 2 নম্বৰ আৰু তাৰপিছতো পেচেণ্টজনী চুগাৰ আছিলে। চুগাৰ পেচেণ্টজনীক তেওঁলোকে ইনচুলেশ্যন ব্যৱহাৰ কৰি তেওঁলোকে চুগাৰটো 0 কৰিলে, কৰা বুলি তেওঁলোকে ক'লে, কিন্তু তথ্য আমাৰ হাতত নাই। এতিয়া তেওঁলোকে গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাৰ পিছত এজনী তিৰোতা মানুহৰ যে এনেকুৱা কি জৰুৰী আছিলে যে দুটা অপাৰেশ্যন একেলগে কৰিব লগা হ'ল, এইটো হস্পিটেল কৰ্তৃপক্ষই আমাক ৰাজহুৱাভাৱে জনাক। আৰু এই পৰিয়ালটোৰ যিখিনি ক্ষতিপূৰণ হৈছে তেওঁলোকৰ স্থাৱৰ অস্থাৱৰ সা সম্পত্তি আত্মীয় কুটুম্বৰ পৰা যিবিলাক টকা মানে ঋণত লৈ পেলাই এই কামখিনি কৰিছে। আৰু যোৱাকালি আমি শুনিব পাইছোঁ এই মানে হস্পিটেলখনৰ পৰা যেতিয়া পেচেণ্টটো ওলাই নিয়ে তেওঁলোকে টকা তেওঁলোকৰ একাউণ্টত নিদিয়ালৈ পেচেণ্টটো ৰিলিজ দিয়া নাই। এনেকুৱা মঙলদৈ অকল এই ডেপছনে নহওক, মঙলদৈ এতিয়া আমি বিচাৰোঁ এই ক্ষতিপূৰণৰ লগতে সম্পূৰ্ণ ন্যায়। দ্বিতীয়জনী জানো ৰেখা ৰাণী দেৱীৰ দৰে আৰু কোনোবা মানুহৰ মৃত্যু এই অঞ্চলত নহয়। আমি ন্যায় লাগে, ইমান সুস্থ হ'ল। আপুনি চাওক, যিদিনাখনে অপাৰেশ্যন কৰিছে খুৰীমা, অপাৰেশ্যন কৰাৰ আধা ঘণ্টাৰ পিছত মই ভিডিঅ' কল কৰিছোঁ। মোক ভিডিঅ' কলত খুৰীমাই কথা ক'ব পৰা নাই, কিন্তু মোক বাঢ়ি দিছে বা মোৰ লগত এনেকুৱা কথা কৈছে বা লাহে কথা মই বুজি পোৱা নাই, কিন্তু ওচৰত থকা মানুহখিনিয়ে কৈছে খুৰীমাক পিছদিনাখনে ধুনীয়াকৈ মা এনেকৈ পানী হেৰি কৰি দিছে। তেতিয়া খুৰীমাক কথা কৈ আছে। তাৰপিছত যেতিয়া মানে অপাৰেশ্যন কৰা আধা ঘণ্টাৰ পিছত কৈছে মোৰ বুকুখন বিষাই আছে বাইদেউ, মোৰ বুকুখন বিষাই আছে, তেতিয়া তেওঁলোকে কৈছে আপোনাৰ এইবিলাক হয়, নৰ্মেল, এইবিলাক হৈ যায়। আমাক এইটোৱে লাগে যে হাজিৰা কৰা খুৰাটো আৰু খুৰাৰ যিটো নেকি ছোৱালী তাইৰ ক্ষতিপূৰণ সম্পূৰ্ণ লাগিব। খুৰীমা হয় তেখেতৰ প্ৰথম মানে গ'ল্ড ব্লাডাৰ হৈছিলে। গ'ল্ড ব্লাডাৰ বুলি ক'লে ডক্টৰ গ'ল্ড ব্লাডাৰ আৰু জৰায়ু টিউমাৰ হৈছিলে। তাৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে, ইয়াত ডেপছনত ক'লে। কোৱাৰ পিছত তেওঁলোকে খুৰীমাক যিবিলাক পৰীক্ষা কৰিব লাগে সেইবিলাক পৰীক্ষা কৰিলে। পৰীক্ষা কৰোঁতে খুৰীমা ওলালে, এই চুগাৰ ওলালে। চুগাৰটো তেওঁলোকে টেষ্ট কৰি ক'লে চুগাৰটো অলপ বেছি হৈ আছে, গতিকে আপুনি ইনচুলিন ল'ব লাগিব। ইনচুলিন লৈ চুগাৰটো যেতিয়া কমে আমি আপোনাক ভৰ্তি কৰাই দিম। সেই হিচাপে তেখেতে চুগাৰটো ঘৰত ইনচুলিন ল'লে। ইনচুলিন লোৱাৰ পিছত অলপ কমিছে নেকি, কমাৰ পিছত ইয়াত মাতাৰ পিছত তেওঁলোকে 12টা বজাত সেইদিনাখনে ভৰ্তি হৈছে। 7:30 বজাত তেওঁলোকে গ'ল্ড ব্লাডাৰ প্ৰথম অপাৰেশ্যন গ'ল্ড ব্লাডাৰ কৰিছে। 7:30 বজাত গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰি তাৰ আধা ঘণ্টাৰ পিছত গ'ল্ড ব্লাডাৰ অপাৰেশ্যনটো ধুনীয়াকৈ হৈছে। হোৱাৰ পিছত তেওঁলোকে আকৌ টিউমাৰ অপাৰেশ্যন কৰিছে। টিউমাৰ অপাৰেশ্যন 12:30 তেওঁলোকে বেডত উলিয়াই দিছে।